আন্দোলনৰ সময়ৰ 5টা গোচৰ। এইখনৰ 7টা গোচৰ আছে ন, টোটেল 7টা গোচৰ আছিলে। মুঠ আন্দোলনত মোক 24টা গোচৰ লগাইছিলে গোটেই অসমত। তাৰ ভিতৰত ইয়াত 5টা নে কেইটা আছে, 5টা নে 5টা মানেই আছে চাগে। সেই গোচৰবিলাকৰ কোনোবাটোত চাৰ্জ ফ্ৰেম হৈছে, কোনোবাটো চাৰ্জ ফ্ৰেমিঙৰ চলি আছে, আৰু কোনোবাটো আকৌ কমিট কৰিবলৈও বাকী আছে। গতিকে আন্দোলনৰ সেই গোচৰবিলাক চলি আছে। আমি যিবিলাকে কম্প্ৰমাইজ নকৰাকৈ আন্দোলন কৰিছিলোঁ তেওঁলোকৰ ওপৰত গোচৰ দিয়া হৈছিলে। আমি যিবিলাকে সঁচা সঁচিকৈ অসম মাতৃক ভাল পায়, আন্তৰিকতাৰে সৈতে আৰু জেনুইনলি আন্দোলন কৰিছিলোঁ, সেইবিলাকৰ ওপৰত গোচৰ দিছিলে। আৰু যিবিলাকে আপোনাৰ নাম চাম ভালেই কৰিছে কিন্তু জেনুইনলি লগা নাছিলে, তেওঁলোকতো কোনো গোচৰত আমি থকা দেখা নাই। আজিৰ দিনতো আপোনালোকে নিশ্চয় দেখিছে যে বেছিভাগ ঠাইতে অকল কৃষকমুখী মানুহকেইটাই, বেছিভাগ নহয়নে, খুব কম আৰু দুটা এটা সংগঠন আছে, কিন্তু বেছিকেলি কৃষকমুক্তি সংগ্ৰাম সমিতিৰ লগত জড়িত মানুহখিনিকে গোচৰবিলাক জাপি দিয়া হৈছে। যিবিলাকে আমি একদম জেনুইনলি বিজেপিক বিৰোধিতা কৰোঁ, যিবিলাকে আমি সঁচাকৈ আইনখনৰ জেনুইন বিৰোধিতা কৰিছিলোঁ আৰু এতিয়াও কম্প্ৰমাইজ নকৰাকৈ যিবিলাকে আছোঁ। আজিৰ দিনটোত যদি গভৰ্ণমেণ্টৰ লগত যদি কম্প্ৰমাইজ কৰি দিলেহেঁতেন, মোৰ 165টা গোচৰ, তাৰ ভিতৰত বাৰু 40টামান শেষ হৈছেগৈ। এতিয়াও ধৰক আপোনাৰ কমেও 125টামান আছেগৈ। 125টা গোচৰ মই একেদিনৰ ভিতৰতে শেষ কৰি পেলাব পাৰোঁ কম্প্ৰমাইজ যদি কৰোঁ। কিন্তু কম্প্ৰমাইজ নকৰাকৈ আমি যিবিলাকে এনেকৈ আপোচবিহীনভাৱে জাতিটোৰ কাৰণে লাগি আছোঁ, সেই মানুহবিলাকৰ ওপৰত এনেকুৱা ধৰণৰ গোচৰবিলাক আছে। সেইকাৰণে মই ভাবোঁ যে আজি আকৌ যেতিয়া আইনখনৰ অধীনত যেতিয়া অসমৰ 69,590 গৰাকী ডিক্লেয়াৰ্ড ফৰেনাৰ, তেওঁলোকক বিদেশী বুলি ইতিমধ্যে কোৰ্টে ঘোষণা কৰি দিলে। ডিক্লেয়াৰ্ড ফৰেনাৰ, হিন্দু বেংগলী, তেনেকুৱা বাংলাদেশী বুলি কয় যাক, হিন্দু বাংলাদেশী, এনেকুৱা 69,590 গৰাকী মানুহ যাক ডিক্লেয়াৰ্ড ফৰেনাৰ, অৰ্থাৎ কোৰ্টে কৈ দিলে যে তেওঁলোক বাংলাদেশী হয়, তেওঁলোক বিদেশী হয়, সেই মানুহবিলাকক এতিয়া নাগৰিকত্ব দিব খুজিছে। এতিয়া মইতো বাৰু বিধায়ক, মই বিধানসভাত ইয়াৰ নিশ্চয় প্ৰতিবাদ কৰিম, কিন্তু বাকী সংগঠনবিলাকৰ ক্ষেত্ৰত আমি দেখিছোঁ যে এই প্ৰশ্নবিলাক কিন্তু যিমান সবলভাৱে আজি উত্থাপন কৰিব লাগিছিলে, তেওঁলোকে এতিয়া সেই প্ৰশ্নবিলাক উত্থাপন কৰা নাই। তদুপৰি আমি দেখিছোঁ যে যদিও ডিক্লেয়াৰ্ড ফৰেনাৰ 70,000, প্ৰায় 70,000, আৰু গোচৰ চলি থকা যিবিলাক বিদেশী নাগৰিক, যিবিলাকৰ গোচৰ চলি আছে, সন্দেহযুক্ত বিদেশী বুলি তাক কয়, আৰু তেওঁলোক ডি ভোটাৰত আছে, তেওঁলোকৰ হ'বও পাৰে বিদেশী, নহ'বও পাৰে বিদেশী। তো সেই যিবিলাক মানুহ আছে সেইবিলাকৰ ক্ষেত্ৰতো এতিয়া গোচৰবিলাক উঠাই ল'বলৈ সিদ্ধান্ত ল'লে। গতিকে কেইবা লাখ মানুহক বিজেপি চৰকাৰে কাৰ অধীনত আজিৰ দিনটোতে নাগৰিকত্ব দিবৰ কাৰণে প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে। আৰু সেইকাৰণে মই ভাবোঁ যে প্ৰত্যেকজন অসমীয়া মানুহে ইয়াৰ বিৰুদ্ধে মাত মতা দৰকাৰ। বিজেপি চৰকাৰে খুব চিঞৰ বাখৰ কৰি আছে যে 2জন নে 3জন মানুহে অকল তাৰ অধীনত আপোনাৰ নাগৰিকত্ব ল'বৰ কাৰণে আপোনাৰ কৰিছে, কি কয়, আপোনাৰ নাগৰিকত্ব ল'বৰ কাৰণে আবেদন কৰিছে। তেওঁলোকে কৈছিলে, হিমন্ত বিশ্ব শৰ্মাই কৈছিলে, অন্যান্যজনক আমি কোৱা দেখিছিলোঁ যে ক'তা আমাৰতো 2জন-3জন মানুহে আবেদন কৰিছে। বেংগলী মানুহবিলাকেও জানে যে আজিৰ দিনটোত যদি কোনোবা এজনৰ নাম আপোনাৰ গোচৰৰ পৰা যদি প্ৰত্যাহাৰ কৰি আকৌ যদি ইয়াত আবেদন কৰিবলগীয়া হয় তেতিয়াহ'লে তেওঁলোক যে বিদেশী, আৰু বিদেশী হোৱাৰ কাৰণেহে যে তেওঁলোকে কাৰ অধীনত যে এনেকৈ আবেদন কৰিব লাগিব, সেই কথাটোতো ডিক্লেয়াৰ হৈ যাব। অসমত বিদেশীয়ে নাগৰিকত্ব পাইছে, কোন কোন বিদেশীয়ে পাইছেতো আমি চিনি পাই যাম। নাগৰিকত্ব পোৱা মানুহবিলাকৰ কোনে কাৰ অধীনত বিদেশী নাগৰিকত্ব পাইছে চিনি পাই যাম। গতিকে বিজেপিয়ে যিমানেই যি নকওক লাগিলে হিন্দু বেংগলী মানুহবিলাকৰ কাৰণেও যে আচলতে একো ভাল কাম কৰা নাই। বাকী হিন্দু বেংগলী মানুহবিলাককতো সন্দেহৰ আৱৰ্তত পেলালেই। তদুপৰি দেখা গৈছে যে যিবিলাক মানুহে এতিয়া কাৰ অধীনত আবেদন কৰিব, সেই মানুহবিলাকক সদায় জীৱনজুৰি তেওঁলোক বিদেশী 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 বুলি সদায় চিঞৰি থাকিব মানুহে, আৰু তেওঁলোক যিকোনো সময়তে বিপদত পৰাৰ সম্ভাৱনাই থাকিব। গতিকে সামাজিকভাৱে বিপদত পৰাৰ সম্ভাৱনা থাকিব। গতিকে মই ভাবোঁ যে এই আইনখন
এখন অত্যন্ত অসাংবিধানিক সাম্প্ৰদায়িক আইন, এই আইনখন বাতিল কৰিব লাগে। আজিৰ দিনটোত 5টা গোচৰত ডিব্ৰুগড় কোৰ্টত, কেৱল ডিব্ৰুগড় কোৰ্টত 5টা গোচৰত উপস্থিত হৈ মই কা আইনখন আকৌ এবাৰ বাতিল কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। পুনৰ উচ্ছেদ অভিযান মানে উচ্ছেদৰ নামত এতিয়াতো দেখিছোঁ যে বিশ্বনাথ চাৰিআলিত আমাৰ খিলঞ্জীয়া থলুৱা মানুহৰ বাগানবিলাকো উচ্ছেদ কৰিছে। কেইদিনমানৰ আগলৈকে কৈ আছিলে যে উচ্ছেদ অকল তেওঁলোকৰ মতে সন্দেহযুক্ত, আৰু আজিকালি নতুন এটা নাম দিছে নহয় অচিনাকি মানুহ, সন্দেহযুক্ত মানুহৰ বিৰুদ্ধে। কিন্তু আমি দেখিছোঁ যে কাৰ্বি আংলঙত তেওঁলোকে কেইবা হাজাৰ বিঘা মাটি আপোনাৰ দিব খুজিছে আপোনাৰ কি কয় আদানীক। আপোনালোকে নিশ্চয় গম পাইছে ইতিমধ্যে সেইদিনা গুৱাহাটী হাইকোৰ্টৰ অনাৰেবল জাষ্টিছ মেধি ডাঙৰীয়াই স্পষ্টকৈ অপেন কোৰ্টত স্পষ্টকৈ কৈছে যে ৩,০০০ বিঘা মাটি আদানী গ্ৰুপৰ চিমেণ্ট কোম্পানীক দিয়াটো এটা কেনেকুৱা ধৰণৰ ঘটনা, য'ত 6 শিডিউল চলি আছে। 6 শিডিউল এলেকাত এটা কোম্পানীক 1 বিঘা মাটি দিয়া, 2 বিঘা মাটি দিয়া, 3 বিঘা মাটি দিয়া নহয়, ৩,০০০ বিঘা মাটি দিছে। তদুপৰি আপোনালোকে নিশ্চয় গম পাইছে সকলোৱে যে কাৰ্বি আংলঙত BTADত আটাইবিলাকতে ৰিলায়েন্সক, নহ'লে আদানীক, নহ'লে বা আপোনাৰ ৰামদেৱক, এনেকৈ গোটেই অসমৰ মাটি নিষেধ কৰি দিছে। যি সময়ত অসমৰ মাটি বিদেশী কোম্পানীবিলাকক দিবৰ কাৰণে বা দেশীয় কোম্পানীবিলাকক বা মাল্টিনেশ্যনেল কোম্পানীবিলাকক দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে, সেই সময়ত অসমৰ খিলঞ্জীয়া মানুহ, মই নিজে লখিমপুৰলৈ গৈছিলোঁ, আহোম মানুহ 19 ঘৰ তেওঁলোকে উচ্ছেদ কৰিছে, আদিবাসী মানুহ 20 ঘৰ তেওঁলোকে উচ্ছেদ কৰিছে, 20 ঘৰ আদিবাসী চাহ জনগোষ্ঠীৰ মানুহ উচ্ছেদ কৰিছে, কলিতা মানুহ 2 ঘৰ তেওঁলোকে উচ্ছেদ কৰিছে। এনেকৈ আমি দেখিছোঁ যে এনেকৈ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহবিলাকৰ ওপৰতো এতিয়াও এই উচ্ছেদ নমাই আনিছে। এতিয়া বিশ্বনাথ চাৰিআলিত যিটো উচ্ছেদ নমাইছে সেইটোতো একেটাই কথা, যে তাত অকল তেওঁলোকৰ চৌকল সন্দেহযুক্ত মানুহ নহয়, থলুৱা খিলঞ্জীয়া মানুহৰ ওপৰতো উচ্ছেদ নমাই আনিছে। গতিকে এই উচ্ছেদ নামৰ বস্তুটো এইটো এটা ভয়ংকৰ বস্তু। উচ্ছেদ নামৰ বস্তুটোৱে এটা অমানৱীয় বস্তু। কিন্তু মই ভাবোঁ যে মুখ্যমন্ত্ৰীয়ে আৰু উচ্ছেদ কৰিনো কি কৰিছে, উচ্ছেদ কৰি এডোখৰৰ পৰা মানুহ এঘৰ অকণমান দূৰ 1 কিলোমিটাৰ দূৰলৈ দিছে। কাৰোবাৰ ঘৰ যদি ভাঙিছে আকৌ তাক ক্ষতিপূৰণো দিছে, অথচ তেওঁলোকক বিদেশী বুলি ঘৰটো ভাঙিছে, কৈছে যে আমি বাংলাদেশী ঘৰ ভাঙিছোঁ, আকৌ তেওঁলোকক আকৌ ক্ষতিপূৰণো দিছে, তেওঁলোকক আকৌ ক'ৰবাত মাটিও দিছে। তো এই গোটেইবিলাকে প্ৰমাণ কৰে যে আচলতে বিজেপি চৰকাৰখনে বেলেগ একো নহয়, 2026 চনৰ যিটো নিৰ্বাচন, সেই নিৰ্বাচনী বৈতৰণিত পাৰ হোৱাৰ আটাইতকৈ ডাঙৰ হাতিয়াৰ ৰূপে তেওঁলোকে উচ্ছেদক ব্যৱহাৰ কৰিছে, বেলেগ একো নহয়। এইটো এটা ৰাজনৈতিক হাতিয়াৰ, উচ্ছেদটো এতিয়া ৰাজনৈতিক হাতিয়াৰ। এই ৰাজনৈতিক হাতিয়াৰটোৰ জৰিয়তে তেওঁলোকে কেৱল ঘৰ ভাঙিছে, আৰু ঘৰ ভঙাটোৰ অৰ্থটোৱে ক'ল যে যিমান মুছলমানৰ ঘৰ ভাঙিব সিমানে হিন্দুৱে ভোট দিব। এই অংকত তেওঁলোকে এই কামটো কৰি আছে। গতিকে মই ভাবোঁ যে আগতে 2016ত কৈছিলে তেওঁলোকে জাতি মাটি ভেটি ৰক্ষা কৰিব, 2016ত কৈছিলে তেওঁলোকে যে নহয় আমি কি কয় শৰাইঘাটৰ শেষ ৰং কৰিম। তাৰপিছত 2021ত তেওঁলোকে ক'লে যে নহয় আজমল এইবাৰ মুখ্যমন্ত্ৰী হ'ব, গতিকে ভোট দিব লাগে বিজেপিক। এইবাৰ তেওঁলোকে ক'লে যে মিয়াৰ পৰা যদি অসম বচাব লাগে তেতিয়াহ'লে ভোট দিব লাগিব বিজেপিক। গতিকে প্ৰত্যেকবাৰে, অথচ আপোনালোকে সকলোৱে জানে যে এইখন চৰকাৰৰ প্ৰধান প্ৰতিশ্ৰুতিটোৱে আছিলে যে অসমৰ পৰা বাংলাদেশী নাইকিয়া কৰি দিব। বাংলাদেশী নাইকিয়া কৰি দিম বুলি কোৱাৰ 11 বছৰৰ পাছত নৰেন্দ্ৰ মোদীয়ে 11 বছৰৰ পাছত এতিয়া ঘৰ ভাঙি আছে যে অসমৰ মিয়া মানুহবিলাকক তেওঁলোকে ডিষ্টাৰ্ব দিব, সন্দেহযুক্ত বুলি ঘৰ ভাঙিছে, বাংলাদেশী বুলি এজনো মানুহকে দিব নোৱাৰে। তেখেতক চৰকাৰে এটা সাম্প্ৰদায়িক সংঘৰ্ষ বিচাৰিছে নেকি ইলেকশ্যনৰ আগে আগে, আপোনাৰ কি মানে একেবাৰে খাটাং। আমি দেখিছোঁ যে আমাৰ শিৱসাগৰতে এইবাৰতো লগাইছিলে, যেনে তেনে আমি বচাইছোঁ, যিকোনো প্ৰকাৰে বহুত বুদ্ধি সন্দেহ কৰি আইন কানুন প্ৰয়োগ কৰি যেনে তেনে শিৱসাগৰত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ পৰা বচাইছোঁ। এতিয়াও আকৌ চেষ্টা কৰিবলৈ চেষ্টা কৰে মানুহে, চেষ্টা এতিয়াও কিছুমানে কৰি আছে, একদম চৰকাৰৰ পৃষ্ঠপোষকতাত চেষ্টা কৰি আছে, বেলেগ একো নাই। মানে 2026 নিৰ্বাচনটোত বিজেপি আটাইতকৈ ভয় খাই আছে যে আমি গোটেইবিলাক পাৰ্টি একলগ হৈ, একলগটো হোৱাটোতো খাটাং, চববিলাক বিৰোধী দল আমি একলগ হ'মেই। যিহেতু বিৰোধী দলবিলাক একলগ হৈ যাম, হিমন্ত বিশ্ব শৰ্মাই জানে যে একলগ যিদিনাই হ'লোঁ সেইদিনাই অসমত মানে মানুহে ফটকা ফুটাব।
অসমৰ মানুহে ধৰি ল'ব যে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিদায়ৰ দিন আহি গ'ল। গতিকে 2026 চনত তেওঁ যে হাৰিব সেইটো তেওঁ কনফাৰ্ম। তেওঁ হাৰিব। এতিয়া কিছুমান মানুহক লগাই আছে যে যাতে এলায়েন্সটো নহয়, তাৰ কাৰণে এলায়েন্সটো নকৰিবৰ কাৰণে তেওঁ যত্ন কৰি আছে। কিন্তু এলায়েন্সটো হোৱাটো খাটাং। সকলো বিৰোধী দলে গম পাই গৈছে যে এলায়েন্সটো হ'বই লাগিব, আৰু এলায়েন্সটো হ'লেহে আমি বিজেপিক খেদিব পাৰিম। এলায়েন্সটো হোৱাটো যিহেতু খাটাং, গতিকে 2026 চনত বেলেগ কোনো ৰাস্তা নাই। হিন্দু মুছলমানৰ মাজত যদি সাম্প্ৰদায়িক সংঘৰ্ষখন লগাব পাৰে, আৰু অসমত যদি হিন্দু 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 যদি একেবাৰে গোন্ধোৱাই দিব পাৰে, কাজিয়া এখন লগায়, তেতিয়াহে তেওঁলোকে আকৌ শাসনৰ গাদীলৈ আহিব পাৰিম বুলি ভাবি এটা সাম্প্ৰদায়িক সংঘৰ্ষ লগাবৰ কাৰণে বিজেপিয়ে চেষ্টা কৰি আছে 2026 চনত। এইটোৱে তেওঁলোকৰ অংক, তাৰ বাহিৰে বেলেগ অংক নাই। মই নাজানো AIDF-ৰ কথাটো, কিন্তু মই ভাবোঁ যে বহুত কষ্ট কৰি AIDF-ক অসমৰ ৰাজনীতিৰ পৰা ৰাইজৰ দল আৰু কংগ্ৰেছে আমি বিদায় দিছোঁ। ৰাইজৰ দল আৰু কংগ্ৰেছে, মই কেটেগৰিকেলি কৈছোঁ যে আপোনাৰ AIDF-ৰ সভাপতি বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু AIDF-ৰ যিমানবিলাক MP উঠিছিলে এইবিলাক হৰুৱাৰ ক্ষেত্ৰত ৰাইজৰ দলৰ ভূমিকাই আটাইতকৈ বেছি নিৰ্ণায়ক আছে। অসমৰ মুছলমান মানুহবিলাকে ঠিক কৰি লৈছে যে তেওঁলোকে আৰু মুছলমান হৈ নাথাকে, তেওঁলোকে অসমীয়া হৈ এবাৰ যুঁজ দিব। এইবাৰ অসমৰ মুছলমান মানুহে ঠিক কৰি লৈছে যে তেওঁলোকে মুছলমান সাম্প্ৰদায়িক দল AIDF-ৰ লগত নাথাকে। হিন্দু বাংলাদেশী হিন্দু সাম্প্ৰদায়িক দল বিজেপিৰ পৰা যদি বাচিব লাগে, তেতিয়াহ'লে মুছলমান সাম্প্ৰদায়িক দল AIDF-ৰ পৰা তেওঁলোক আঁতৰি আহিব লাগিব। গতিকে AIDF-টো মোটামুটি এতিয়া শ্মশানলৈ গুচি গ'ল, কবৰস্থানলৈ গুচি গ'ল। AIDF অসমত নাই, মোটামুটি মৰি গ'ল। সেইকাৰণে AIDF-এ চেষ্টা কৰি আছে যে কেনেবাকৈ বিৰোধী পক্ষৰ লগত লগ লাগি গ'লে বিজেপিৰ আকৌ সুবিধা হ'ব, সেইকাৰণে চেষ্টা কৰি আছে। কিন্তু মই ভাবোঁ যে AIDF-ক পৃথিৱীৰ কোনো মানুহে কোনো বিৰোধী দলে লগত নলয়, আৰু যদি লগত লয় তেতিয়াহ'লে জানিব লাগিব যে বিজেপিক জিকাবৰ কাৰণে আকৌ সেই বিৰোধী দলে চেষ্টা কৰিছে। গতিকে মই ভাবোঁ যে AIDF-ক কোনেও বিৰোধী দলৰ লগত নলয়। AIDF-ক এইবাৰ আমি একেবাৰে কবৰস্থ কৰি দিম, একেবাৰে কবৰস্থ কৰি দিম, একেবাৰে নাইকিয়া কৰি দিম সকলোৱে মিলি। 2024 যিটো নিৰ্বাচন, সেই নিৰ্বাচনতে ইতিমধ্যে আমি লোকসভাৰ নিৰ্বাচনতে ইতিমধ্যে AIDF-ক ঠাণ্ডা কৰি দিছোঁ। গতিকে মই ভাবোঁ যে আপোনালোকে সকলোৱে আমি মিলি, হিন্দু মুছলমান খ্ৰীষ্টান জৈন বৌদ্ধ শিখ সকলো মানুহ মিলি অসমীয়া হিচাপে এইবাৰ 2026-ত হিমন্ত বিশ্ব শৰ্মা কংস মামাক খেদিবৰ কাৰণে সকলো ওলাই আহিব। আপোনাৰ চাগে আপোনাৰ ডেফিনেটলি মই শিৱসাগৰতে নিৰ্বাচন খেলিম, আৰু শিৱসাগৰতে নিৰ্বাচন খেলিবৰ কাৰণে সকলো প্ৰস্তুতি চলাই আছোঁ। ডেফিনেটলি শিৱসাগৰতে নিৰ্বাচন। আৰু উজনিত আপোনালোকে কেনেকুৱা ধৰণৰ সমষ্টি এই মুহূৰ্তলৈ নিৰ্ধাৰণ কৰা হৈছে নেকি? মানে এতিয়ালৈকে অসমত আমি 36টামান সমষ্টিত মানে গ্ৰেড A আমাৰ উন্নীত হৈছে। 36টা সমষ্টি আমাৰ গ্ৰেড A উন্নীত হৈছে। 36টা সমষ্টি আমি হয় জিকিবৰ কাৰণে, নহ'লে বা ছেকেণ্ড পজিশ্যন পাবৰ কাৰণে সক্ষম হ'ম বুলি আমি পৰিকল্পনা কৰিছোঁ। তাৰ উপৰিও আপোনাৰ ছেকেণ্ড গ্ৰেড আৰু থাৰ্ড গ্ৰেডৰ আৰু আমাৰ আছে। গতিকে আমি সকলোৱে মিলি চেষ্টা কৰি আছোঁ, কিমান পৰিমাণে ইলেকশ্যনত উঠিব পাৰোঁ চেষ্টা কৰি আছোঁ। ঠিক আছে।